নমস্কাৰ বন্ধু বান্ধৱীসকল, জাৰ্গিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ পাৰ্ট 2 কুৱেশ্যন আনচাৰৰ মাজেৰে আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি আহোম ৰজাসকলৰ অন্যতম ৰজা চোতামল্লা বা জয়ধ্বজ সিংহৰ সময়লৈকে আলোচনা কৰিলো। আমি পাই আহিছো যে জয়ধ্বজ সিংহৰ দিনত 1662 চনত মিৰ্জুমুল্লাই অসম আক্ৰমণ কৰিছিলে আৰু শেষত ঘিলাধাৰী ঘাটৰ সন্ধি অনুসৰি আহোমে মোগললৈ ৰমণী গাভৰুক পঠিয়াই দিবলগীয়া হৈছিলে। আজি আমি আলোচনা কৰিম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনৰ পৰা। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই 1663 চনৰ পৰা 1670 চনলৈকে শাসন কৰিছিলে। এতিয়া আমি কুৱেশ্যন আনচাৰ বিলাকৰ মাজলৈ আহিছো। কুৱেশ্যন, চক্ৰধ্বজ সিংহৰ আহোম নামটো কি আছিলে? চুংখাম্ফা, চুহুংমুং, চুপুংমুং, চুনাতফা। চক্ৰধ্বজ সিংহৰ আহোম নামটো আছিলে চুপুংমুং। আপোনালোকৰ কাৰণে আহোম নামটো আৰু হিন্দু নামটো মনত ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট। কুৱেশ্যনত চক্ৰধ্বজ সিংহ বুলিও আহিব পাৰে, চুপুংমুং বুলিও আহিব পাৰে। সেইকাৰণে দুইটা নাম মনত ৰাখিলে আমি কুৱেশ্যন আনচাৰ বিলাক কৰিব পাৰিম। যদি আপোনালোকে এটা নাম জানে তেতিয়া সেই কুৱেশ্যন আনচাৰটো আপোনালোকৰ ৰৈ যাব। সেইকাৰণে যিসকল আহোম ৰজাৰ দুটা বা তিনিটা নাম আছে, গোটেই নামকেইটা আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব। ঠিক আছে, এতিয়া আমি পালো যে চক্ৰধ্বজ সিংহৰ আহোম নামটো আছিলে চুপুংমুং। তাৰপাছত নেক্সট কুৱেশ্যনলৈ আহিছো। চক্ৰধ্বজ সিংহ কিমান চনত সিংহাসনত বহিছিলে? 1661 চনত, 1662 চনত, 1663 চনত, 1670 চনত। চক্ৰধ্বজ সিংহ 1663 চনত সিংহাসনত বহিছিলে। আমি এতিয়া পাই আহিছো তেওঁ 1663 চনৰ পৰা 1670 চনলৈকে শাসন কৰিছিলে। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই কৈছিলে মোগলৰ অধীনত থকাতকৈ মৃত্যুৱে শ্ৰেয়? ৰুদ্ৰসিংহ, চক্ৰধ্বজ সিংহ, গদাধৰ সিংহ, শিৱসিংহ। আহোম ৰজা চক্ৰধ্বজ সিংহই কৈছিলে মোগলৰ অধীনত থকাতকৈ মৃত্যুৱে শ্ৰেয়। কি হৈছিলে? আমি যেতিয়া আহোমৰ অন্যতম ৰজা জয়ধ্বজ সিংহ অৰ্থাৎ চোতামল্লাৰ বিষয়ে পঢ়িছিলো, তেতিয়া আমি পাইছিলো যে তেওঁৰ সময়ত 1662 চনত মিৰ্জুমুল্লাই অসম আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণত জয়ধ্বজ সিংহই তেওঁ সিংহাসন এৰি পলাই গৈছিলে আৰু শেষত ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিলে। সেই সন্ধি অনুসৰি আহোমসকলে বহুত কৰকাতল মোগলক দিবলগীয়া হৈছিলে আৰু ইয়াৰ উপৰিও তেওঁলোকৰ একমাত্ৰ কন্যা ৰমণী গাভৰুক মোগললৈ দি দিবলগীয়া হৈছিলে। জয়ধ্বজ সিংহৰ পাছত বা জয়ধ্বজ সিংহৰ সময়ৰ পৰা আহোমসকল প্ৰায় মোগলৰ কৰতলীয়া হিচাপে আছিলে আৰু সেইকাৰণে তেওঁ কৰতলীয়া ৰজা হৈ থাকি বেয়া পাইছিলে আৰু তেতিয়াই তেওঁ কৈছিলে যে মোগলৰ অধীনত থকাতকৈ মৃত্যুৱে শ্ৰেয়। ইয়াৰ পাছত 1669 চনত তেওঁ মোগলক মুকলি ৰণলৈ আহ্বান কৰিছিলে। ৰণৰ নাম আছিলে আলাবৈ ৰণ। ঠিক আছে, মনত ৰাখিব, মোগলৰ অধীনত থকাতকৈ মৃত্যুৱে শ্ৰেয় বুলি কোনে কৈছিলে? চক্ৰধ্বজ সিংহ। আৰু তাৰ পাছতেই তেওঁ 1669 চনত মোগলক মুকলি ৰণলৈ আহ্বান কৰিছিলে আৰু সেইখনক আলাবৈ ৰণ বুলি কোৱা হয়। ঠিক আছে, তাৰ পাছৰ নেক্সট কুৱেশ্যনলৈ আহিছো। আলাবৈ যুদ্ধ কেতিয়া হৈছিলে? 1665 চন, 1669 চন, 1670 চন, 1671 চন। আলাবৈ যুদ্ধ হৈছিলে 1669 চনত। এতিয়া আমি পাই আহিছিলো আৰু কোনে আহ্বান কৰিছিলে? চক্ৰধ্বজ সিংহই। তাৰ পাছত নেক্সট কুৱেশ্যনলৈ আহিছো। আলাবৈ যুদ্ধত আহোমৰ কিমান সৈন্যৰ মৃত্যু হৈছিলে? 5000, 10000, 20000, 2000। আলাবৈ যুদ্ধত আহোমৰ 10000 জন সৈন্যৰ মৃত্যু হৈছিলে। ইয়াত কি হৈছিলে? চক্ৰধ্বজ সিংহই মোগলৰ অধীনত থাকি বেয়া পাই পেলাই মুকলি ৰণলৈ আহ্বান কৰিছিল। তেওঁলোকে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰস্তুতি চলাই আছিলে, কিন্তু চলাই থকাৰ মাজতে যে আৰু ৰ'বলৈ ধৈৰ্য নাই, আমি সোনকালে জিকি মেলি নিজৰ অংশটো নিজৰ অধীনলৈ আনিব লাগে, সেইকাৰণে তেওঁ লৰালৰিকৈ সেই যুদ্ধখন ঘোষণা কৰি দিছিলে আৰু ফলত কি হ'ল? ইয়াৰ আমাৰ আহোমৰ 10000 জন সৈন্যৰ মৃত্যু হৈছিল আৰু তাত সেনাপতি আছিলে লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আছিলে যিজন তেওঁৰ সময়ত বা চক্ৰধ্বজ সিংহৰ সময়ত প্ৰধানমন্ত্ৰী আছিলে আতন বুঢ়াগোহাঁই। এতিয়া লাচিত বৰফুকনৰ মনটো বহুত দুখ লাগিছিলে যে এনেকে যুদ্ধ কৰিলো, আমাৰ 10000 জন সৈনিক মৰি থাকিলে। সেইটো দুখৰ কথা ন। 10000, আমাৰ অসমখন ধৰক কিমানখিনিনো মানুহ আছে বা সেই এমুঠিমান মানুহৰ ভিতৰত যদি 10000 সৈনিক মৰি থাকে কেনেকুৱা হ'ব? তেতিয়া লাচিত বৰফুকনে দুখতে কৈছিলে যে বহুত বেছি মই দুখ পাইছে, তেওঁ বহুত কষ্ট পাইছিলে। তেতিয়া আতন বুঢ়াগোহাঁই তেওঁক এনেকৈ বুজাইছিলে যে বাৰীৰ পুখুৰী সিঁচিলে এটা দুটা শিঙি মাছে বিন্ধে, এইখন যুদ্ধ, ইয়াততো মানুহ মৰিবই। সেই আতন বুঢ়াগোহাঁয়ে লাচিত বৰফুকনক বহুত বেছি উৎসাহেৰে সেই কামখিনি কৰিবলৈ বা পুনৰ যেতিয়া ইয়াৰ পাছত যেতিয়া শৰাইঘাটৰ যুদ্ধখন হৈছিলে সেই কথাষাৰৰ পৰা তেওঁ উৎসাহ পাইছিলে যে তেওঁ যে বুজাইছিলে যদি আমি সাধাৰণ পুখুৰী এটাও সিঁচো তেতিয়াওতো শিঙি মাছে বিন্ধে, ইমান ডাঙৰ যুদ্ধখন হৈছে, মানুহটো মৰিব, আমি তাত দুখ কৰি লাভ নাই। ঠিক আছে, নেক্সট কুৱেশ্যন, চক্ৰধ্বজ সিংহৰ দিনত মোগল সম্ৰাট কোন আছিলে বা চক্ৰধ্বজ সিংহৰ সমসাময়িক ৰজা কোন আছিলে? আকবৰ, জাহাংগীৰ, শ্বাহজাহান, ঔৰংজেব। চক্ৰধ্বজ সিংহৰ দিনত মোগল সম্ৰাট আছিলে ঔৰংজেব, অৰ্থাৎ চক্ৰধ্বজ সিংহৰ সমসাময়িক ৰজা আছিলে ঔৰংজেব। তাৰ পাছৰ নেক্সট কুৱেশ্যনলৈ আহিছো। চক্ৰধ্বজ সিংহৰ শাসনকালত থকা বিখ্যাত বুঢ়াগোহাঁইজন কোন আছিলে? মোমাই তামুলী, আতন বুঢ়াগোহাঁই, লালু খোল্লা, ধনঞ্জয়। চক্ৰধ্বজ সিংহৰ শাসনকালত থকা বিখ্যাত বুঢ়াগোহাঁইজন আছিলে আতন বুঢ়াগোহাঁই। এইটোতো বহুত ইম্পৰ্টেণ্ট হয় আৰু সেনাপতি আছিলে কোন? লাচিত বৰফুকন। তাৰ পাছৰ নেক্সট কুৱেশ্যনলৈ আহিছো। আলাবৈ যুদ্ধত মোগলৰ সেনাপতি কোন আছিলে? মিৰ্জুমুল্লা, ৰামসিংহ, দিৰিল খান, নবাব চাহেব। আলাবৈ যুদ্ধত মোগলৰ সেনাপতিজন আছিলে ৰাম সিং। এতিয়া আমি পালো চক্ৰধ্বজ সিংহৰ আহোম নামটো আছিলে চুপুংমুং। তেওঁ 1663 চনৰ পৰা 1670 চনলৈকে শাসন কৰিছিলে।
তেওঁ মোগলৰ তলত থকাতকৈ মৃত্যুৱে সেৱ বুলি কৰিছিলে আৰু 1669 চনত মোগলক মুকলি ৰণলৈ আহ্বান কৰিছিলে, যাক আলাবৈ ৰণ বুলি কোৱা হয় আৰু সেই ৰণতেই 10,000 জন মান সৈনিকৰ মৃত্যু হৈছিলে। ঠিক আছে, এতিয়া তেওঁৰ পাছৰ ৰজাজনলৈ আহিছো। তেওঁ হৈছে স্বৰ্গদেউ উদয়াদিত্য সিংহ। স্বৰ্গদেউ উদয়াদিত্য সিংহৰ আহোম নামটো আছিলে চুনাংফা আৰু তেওঁ শাসন কৰিছিলে 1670 চনৰ পৰা 1672 চনলৈ। এই দুইজন একেলগতে মনত ৰাখিব, কাৰণ এওঁৰ সময়ত উদয়াদিত্য সিংহৰ সময়ত শৰাইঘাটৰ যুদ্ধ হৈছিলে আৰু অপশ্যনত আপোনালোকৰ সদায় থাকিব চক্ৰধ্বজ সিংহ আৰু উদয়াদিত্য সিংহ দুইজন। আপোনালোকৰ মানে এইটো কনফিউজ হ'ব যে চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকন সেনাপতি আছিলে আৰু লাচিত বৰফুকন সেনাপতি থাকোঁতে এইটো শৰাইঘাটৰ যুদ্ধ হৈছিলে, সেইকাৰণে মানে চক্ৰধ্বজ সিংহৰ নিচিনা লাগিব পাৰে। কিন্তু উদয়াদিত্য সিংহৰ দিনতহে আমাৰ যিখন শৰাইঘাটৰ বিখ্যাত শৰাইঘাটৰ যুদ্ধ হৈছিলে উদয়াদিত্য সিংহৰ দিনত হৈছিলে। এই উদয়াদিত্য সিংহ চক্ৰধ্বজ সিংহৰ ভায়েক আছিলে, কাৰণ যেতিয়া 1670 চনত চক্ৰধ্বজ সিংহৰ মৃত্যু হ'ল, তাৰ পাছতেই উদয়াদিত্য সিংহ ৰজা হৈছিলে আৰু তেওঁৰ দিনতে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে। মানে চক্ৰধ্বজ সিংহৰ দিনৰ পৰা শৰাইঘাটৰ যুদ্ধৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছিলে, কিন্তু সেইখন তেওঁৰ মৃত্যুৰ পাছতহে হৈছিলে। আনচাৰবিলাক চাই লওঁ, তেতিয়া আপোনালোকৰ সেইখিনি ক্লিয়াৰ হৈ যাব। ফাৰ্ষ্ট কুৱেশ্যন, উদয়াদিত্য সিংহৰ আহোম বা টাই নামটো কি আছিলে? চুপুংমুং, চুনাতফা, চুকলেংমুং, চুচেংফা। উদয়াদিত্য সিংহৰ আহোম নামটো চুনেংফা আছিলে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, উদয়াদিত্য সিংহই কিমান চনত সিংহাসনত বহিছিলে? 1663 চনত, 1666 চনত, 1670 চনত, 1672 চনত। উদয়াদিত্য সিংহ 1670 চনত সিংহাসন আৰোহণ কৰিছিলে আৰু তেওঁ 1673 চনলৈকে সিংহাসনত আছিলে আৰু তাৰ মাজতে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে। নেক্সট কুৱেশ্যন, ৰজা হোৱাৰ আগতে তেওঁ কি নামেৰে জনা গৈছিলে? টিপমা ৰজা, মাজু গোহাঁই, চাৰিঙৰ ৰজা, নামপুৰীয়া ৰজা। ৰজা হোৱাৰ আগতে তেওঁ মাজু গোহাঁই নামেৰে জনা গৈছিলে, অৰ্থাৎ উদয়াদিত্য সিংহৰ অন্য এটা নাম আছিলে মাজু গোহাঁই। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ চূড়ান্ত যুদ্ধ কাৰ ৰাজত্ব কালত হৈছিলে? মই এতিয়া আপোনালোকক কৈছিলোঁৱে, ইয়াত আপোনালোকে চক্ৰধ্বজ সিংহৰ নাম পাবই। চক্ৰধ্বজ সিংহ, উদয়াদিত্য সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ। শৰাইঘাটৰ যুদ্ধ উদয়াদিত্য সিংহৰ দিনত হৈছিলে, অৰ্থাৎ চুনেংফাৰ দিনত হৈছিলে। একদম এইটো আপোনালোকে পুৰা মনত ৰাখিব দেই। শৰাইঘাটৰ চূড়ান্ত যুদ্ধ উদয়াদিত্য সিংহৰ দিনত হৈছিলে, চক্ৰধ্বজ সিংহৰ দিনত নহয়। আমিতো নিশ্চয় শৰাইঘাটৰ যুদ্ধৰ কথা সকলোৱে শুনিছোঁ, কিমান পৰাক্ৰমেৰে লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে, এটা ৰাতিৰ ভিতৰত গড় বনাইছিলে, তেওঁ কামত গাফিলতি কৰাৰ বাবে মমায়েকৰ শিৰচ্ছেদ কৰিছিলে। আমি সেইবিলাক কথাটো শুনি আহিছিলোঁ আৰু এই যুদ্ধখনৰ পাছত বিপৰীত পক্ষৰ সেনাপতি মানে মোগলৰ যিজন সেনাপতি আছিলে ৰাম সিং, সেই ৰাম সিঙেও আহোমক শলাগ ল'বলৈ এৰা নাছিলে। মানে তেওঁ ইমানেই বেছি ভাল পাইছিলে, শেষত যেতিয়া তেওঁ ইয়াৰ পৰা পলাই গৈছিলে বা যুদ্ধত হাৰি তেওঁ গুচি গৈছিলে, তেতিয়া তেওঁ আহোম সেনাৰ শলাগ লৈ গৈছিলে, কিয়নো সেই সময়ত মোগল বহুত পৰাক্ৰমী আছিলে। তেওঁলোকে গোটেই যিকোনো জেগাত আক্ৰমণ কৰিছে, তেওঁলোকৰ যুদ্ধৰ অভিজ্ঞতা আছে, তেওঁলোকে যুদ্ধ কৰি বিভিন্ন ৰাজ্য জয় কৰিছে। কিন্তু আমাৰ আহোমসকলে কেৱল যুদ্ধ বা বাহিৰত গৈ যুদ্ধ কৰাগে নাই, তেওঁলোকে নিজৰ প্ৰটেকশ্যনৰ কাৰণে যুদ্ধ শিকিছে বা কোনোবা আহিলে তেওঁলোকৰ লগত যুদ্ধ কৰিছে। এইখিনি আমাৰ এই সীমাটোৰ মাজতে আমাৰ অসমখন সীমাবদ্ধ আছিল। মোগলৰ সৈন্য কিমান শক্তিশালী আছিলে, তেওঁলোকে তিনিফালৰ পৰা আহোম সৈন্যক আক্ৰমণ কৰিছিলে আৰু লগতো তাৰ উপৰিও তেওঁলোকে আক্ৰমণ কৰা অকল সৈন্যই নাছিলে, তেওঁলোকৰ লগত বোমা বাৰুদ যিখিনি বস্তু থাকিব লাগে সেই সকলোখিনি বস্তু পৰিপূৰ্ণ আছিলে। কিন্তু ইয়াত সিমানখিনি বস্তুৰ মানে ইয়াত নাছিলে। ইয়াত মাত্ৰ যেতিয়া শৰাইঘাটৰ যুদ্ধ কৰিছিলে, কেৱল নৈখনক সাক্ষী কৰি, আমাৰ যিখন ব্ৰহ্মপুত্ৰ নৈক সাক্ষী কৰি নৌ সেনাৰ আক্ৰমণ কৰি মোগলক হেৰুৱাইছিলে। ঠিক আছে, কিমান পৰাক্ৰমী হ'লে তেওঁলোকে মানে তেনেকৈ যুদ্ধ কৰিব পাৰে, তিনিফালৰ পৰা আক্ৰমণ কৰিছে, কেৱল মাত্ৰ আমাৰ নৌসেনাই গৈ তেওঁলোকক আক্ৰমণক প্ৰতিহত কৰিছে, এইটো বহুত ডাঙৰ কথা। তেতিয়া মানে সেই বিৰোধী পক্ষৰ সেনাপতি ৰাম সিঙে ক'বলৈ বাধ্য হৈছিলে, প্ৰত্যেকজন অসমীয়া সেনাই নাও বাব পাৰে, মাটি কাটিব পাৰে, কাৰ মাৰিব পাৰে, এনেকুৱা নিপুণ সেনা মই ভাৰতৰ ক'তো দেখা পোৱা নাই। ভাবক, এজন যদি বিৰোধী পক্ষৰ সেনাপতিয়ে তেনেকৈ শলাগ ল'বলগীয়া হয়, তেনেহ'লে কিমান পৰাক্ৰমী আছিলে আহোম সেনা। সেই যুদ্ধখনত কেৱল সৈন্যবাহিনী বা যুদ্ধৰ অস্ত্ৰ শস্ত্ৰৰ কাৰণে জিকা নাছিলে, ইয়াত লাচিত বৰফুকনৰ বুদ্ধি আৰু দক্ষতাৰ ফলতহে মোগলক হেৰুৱাব পাৰিছিলে। আৰু ইয়াত বিশেষভাৱে সহায় কৰিছিলে আতন বৰাগোহাঁই, আমি যিজন পাইছিলোঁ ৰাজমন্ত্ৰী আছিলে, সেই ৰাজমন্ত্ৰীৰ সহায়তে তেওঁলোকে যুদ্ধ জয় কৰিছিলে। ঠিক আছে, এই কথাখিনি এইটো কাৰণে ক'লোঁ যে কিমান এটা ধুনীয়া কাহিনী আমাৰ অসমখনৰ লগত জড়িত হৈ আছে। কোনোবা এজন বিৰোধী সেনাই বা সেনাপতিয়ে কিয় শলাগ ল'বলগীয়া হৈছিলে, সেইকাৰণে সেই কথাখিনি মনলৈ আহিলে আপোনালোকক কৈ দিলোঁ। এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ প্ৰধান সেনাপতি কোন আছিলে? আতন বুঢ়াগোহাঁই, লাচিত বৰফুকন, লালুখোলা বৰফুকন, বদন বৰফুকন। শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ প্ৰধান সেনাপতি আছিলে লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধত মোগলৰ সৈন্যক নেতৃত্ব কোনে দিছিলে? মিৰ্জু মোল্লা, ৰামসিংহ প্ৰথম, শায়েস্তা খান, মনচুৰ খান। শৰাইঘাটৰ যুদ্ধত মোগলৰ সৈন্যক নেতৃত্ব দিছিলে ৰাম সিঙে আৰু সেই ৰাম সিঙেই আহোম সেনাৰ শলাগ লৈছিলে। পৰাজয়ৰ পিছত ৰাম সিং কলৈ পিছুৱাই গৈছিলে? ঢাকা, দিল্লী, ৰঙামাটি, কোচবিহাৰ। পৰাজয়ৰ পিছত ৰাম সিং ৰঙামাটিলৈকে পিছুৱাই গৈছিলে। নেক্সট কুৱেশ্যন, লাচিতৰ মৃত্যুৰ পাছত কোনে বৰফুকনৰ দায়িত্ব লৈছিলে? বাদুলী ফুকন, লালুখোলা বৰফুকন, আতন বুঢ়াগোহাঁই, বান্দৰ বৰফুকন।
লাচিত বৰফুকনৰ মৃত্যুৰ পাছত লালুখোলা বৰফুকনে বৰফুকনৰ দায়িত্ব লৈছিলে আৰু যেতিয়া লালুখোলা বৰফুকনে আহোমৰ বৰফুকনৰ দায়িত্ব ল'লে তাৰ পাছতে কূটনীতি আৰম্ভ হৈ গ'ল। তেওঁ ইমানেই তলৰ খাপৰ মানুহ আছিলে যি এই যে শৰাইঘাটৰ যুদ্ধ কৰি মেলি গুৱাহাটীখন উদ্ধাৰ কৰিছিলে সেই গুৱাহাটীখনো মোগলক দি দিবলৈ তেওঁ বিচাৰিছিলে যে তোমালোকে এইখিনি লৈ লোৱা মাত্ৰ মোক ৰজা কৰি দিয়া। এওঁ ইমানেই তল খাপৰ মানুহ আছিলে। কিন্তু আটাইতকৈ আচৰিত কথা এই লাচিত বৰফুকন আৰু লালুখোলা বৰফুকন একেজন দেউতাকৰে পুতেক আছিলে যে তেওঁলোক মোমাই তামুলী বৰবৰুৱাৰে পুতেক আছিলে। এজন কিমান মহান আৰু এজন কিমান কেনেকুৱা আছিলে চাওকচোন। এই লালুখোলা বৰফুকনেই শেষত মানে গোটেইখিনি কূটনীতি কৰি আৰু আহোম ৰাজ্যখন শেষ কৰেগে। এইখিনিত আৰু এজন মানুহৰ কথা ক'ব লাগিব, আতন বুঢ়াগোহাঁই। আতন বুঢ়াগোহাঁইও বহুত দক্ষ এজন মন্ত্ৰী আছিলে। সেই মন্ত্ৰীজনৰ কাৰণে বা যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিলে ন, লাচিতক বহুত ক্ষেত্ৰত তেওঁ বহুত দিহা পৰামৰ্শ দিছিলে। যেতিয়া যুদ্ধখন তেওঁলোকে কৰিছিলে তেতিয়া সেই যুদ্ধখনৰ উত্তৰ পাৰৰ পৰা নেতৃত্ব দিছিলে আতন বুঢ়াগোহাঁই আৰু দক্ষিণ ফালৰ পৰা নেতৃত্ব দিছিলে লাচিত বৰফুকনে। আৰু সেই আতন বুঢ়াগোহাঁইক কেইবাবাৰো ৰজা হ'বলৈও কৈছিলে, কিন্তু তেওঁ ৰজা নহ'লে। কিন্তু তেওঁৰ ইমান বেছি দক্ষতা বা ইমান বেছি বুদ্ধি আছিলে যাৰ জৰিয়তে শৰাইঘাটৰ যুদ্ধখন ইমান সহজে জিকিব পাৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন। আহোমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অহা মোগল সেনাপতি ৰজা ৰাম সিঙৰ লগত কোন শিখ গুৰু অসমলৈ আহিছিলে? এইটো বহুত বেছি ইম্পৰ্টেণ্ট দেই। গুৰু নানক, অৰ্জুন দেৱ, গুৰু তেগ বাহাদুৰ, গুৰু গোবিন্দ সিং। আহোমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অহা মোগলৰ সেনাপতি ৰাম সিঙৰ লগত গুৰু তেগ বাহাদুৰ আহিছিলে। আৰু এইটো আপোনালোকৰ এডিআৰই এক্সাম এটাত আহিছিলো এবাৰ। আৰু এইটো ক'বচোন তেগ বাহাদুৰে অসমত কি কৰিছিলে বা তেওঁৰ কিবা এটা আমাৰ অসমত আছে, সেইটো কি হয় সেইটো জনাব। ঠিক আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব আপোনালোকে মোৰ পৰা কি পঢ়িব বিচাৰে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।